মঙলবাৰে দিনৰ প্ৰায় 2:30 দুদিনজোৰা দুঃসাহসিক অভিযানৰ অন্তত হোজাই ডিমাপুৰৰ SDRF বাহিনী আৰু ডিফু অগ্নি নিৰ্বাপন আৰু জৰুৰীকালীন সেৱাৰ লগতে মাঞ্জা আৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ হ'ল ডিমাপুৰৰ আউখিল বস্তিৰ 32 বছৰীয়া নগাঁও যুৱক চাৰ্প আউৰ মৃতদেহ। উদ্ধাৰকাৰী দলে মৃতদেহটো দিনৰ 12:30 বজাত জলপ্ৰপাতটোৰ শিলৰ চেপত প্ৰত্যক্ষ কৰে। পিছত বহু চেষ্টাৰ পিছত 8:30 বজাত মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে। মৃতদেহটো যাৱতীয় আইনী প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পিছত পৰিয়ালৰ লোকক সমজাই দিয়া হ'ব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে যুৱকগৰাকীয়ে দুই বন্ধু ছবিন আহমেদ আৰু প্ৰেম লিম্বুৰ সৈতে জলপ্ৰপাতৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহিছিল। দেওবাৰে বিয়লি 3:40 যুৱকগৰাকী জলপ্ৰপাতৰ ওপৰৰ পৰা পিছলি পানীত পৰি সন্ধানহীন হৈ পৰে। উক্ত কথা অৱগত হোৱাৰ লগে লগে জলপ্ৰপাত কমিটিৰ সদস্যই যুৱকগৰাকীৰ সন্ধানত নামি পৰাৰ লগতে মাঞ্জা আৰক্ষীক ঘটনা সম্পৰ্কে অৱগত কৰে। আৰক্ষী আৰু স্থানীয় লোকে কিছু সময় যুৱকগৰাকীৰ সন্ধানত অভিযান চলাই যদিও সন্ধিয়া হৈ পৰাত অভিযান বন্ধ কৰিবলৈ বাধ্য হয়। সোমবাৰে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত SDRFে অভিযান চলাই যদিও যুৱকগৰাকীৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নহল। দুপৰীয়া ভাগত নাগালেণ্ডৰ পৰা ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ দল আহি অভিযান চলাই যদিও যুৱকগৰাকীৰ সন্ধান ওলোৱাত ব্যৰ্থ হয়। সন্ধিয়া হোৱাৰ বাবে অভিযান বন্ধ ৰাখি পুনৰ আজি অভিযান চলাই মৃতদেহটি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও এগৰাকী যুৱক জলপ্ৰপাতটোৰ পৰা পৰি মৃত্যুমুখত পৰিছিল। টিমটো আহিছিলোঁ আমাৰ হোজাই ডিষ্ট্ৰিক্টৰ আৰু ডিফু ফায়াৰ ষ্টেচন আছে আৰু নামটো ল'ব লাগিব আকৌ নাগালেণ্ডৰ SDRF টিমো আহিছে আমাৰ লগত যৌথভাৱে অভিযান চলাই। আমি যোৱাকালি অভিযান চলাইছোঁ, সফল নহ'লোঁ আৰু পুথত আজি আকৌ আমি কৰিলোঁ। 2:30 বজাত ৰিকভাৰ হৈছে ডেড বডিটো। মানে জলপ্ৰপাতৰ একদম বৰ ৰেপত সোমাই গৈছিলে, খুলি গৈছিলে, সেইকাৰণে উলিয়াবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল। তথাপিও ৰিকভাৰটো হ'ল মানে যৌথ অভিযানত। বিশেষকৈ আমাৰ হোজাই ফায়াৰ ষ্টেচনৰ আমাৰ ডিপ ড্ৰাইভাৰ দিবাকৰ শইকীয়া তেওঁ প্ৰথম মানে দেখা পাই পেলাই তাৰপিছতে তেনেকৈ উদ্ধাৰ কৰা হৈছে। ছাৰ, অপাৰেশ্যনটো বহুত জটিল আছে যেন লাগিছে, কিয় 3 দিনৰ সময় লাগিছে, কি বুলি ক'ব ছাৰ? এটা জলপ্ৰপাতত যিহেতু পৰিছে, এইটো জলপ্ৰপাতৰ 2টা স্তৰ আছে। সেই 2টা স্তৰটোত নহয়, একদম 2 নম্বৰ প্ৰথম স্তৰটোত নহয়, তাতোতকৈ আৰু ওপৰলৈ গুচি গৈছে ডেড বডি, যিজন ডেড বডি। এইটো আমাৰ কামটো হ'ল ৰিকভাৰ কৰা। ৰিকভাৰটো আমিতো এতিয়া কৰি দিলোঁ, যথোভাৱে হ'লেও কৰি দিয়াৰ পিছত এতিয়া আমি ইয়াৰ লোকেল থানাত OCক সমজাই দিম, মাঞ্জা থানাত, তেওঁলোকৰ ডিউটি কৰিব। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।